নমস্কাৰ আৰজিটিএন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। অন্যতম দুটা গুৰুত্বপূৰ্ণ পইণ্ট চাম MS ৱৰ্ডৰ, বিশেষকৈ স্কিল টেষ্টৰ কাৰণে আৰু আগন্তুক যি গুৱাহাটী হাইকোৰ্টৰ যে এক্সামৰ কাৰণে স্কিল টেষ্ট হ'ব তাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ পইণ্ট দুটা হৈছে পেজ ব্ৰেক আৰু ছেকশ্যন ব্ৰেক। খুব কনফিউজন থাকে আমাৰ এক্সপিৰিয়েঞ্চৰ মাজত, মেছেজো বহুত পাইছিলোঁ যে পেজ ব্ৰেক আৰু ছেকশ্যন ব্ৰেক হয় কি বুজাই দিবলৈ। সো আজি ভিডিওটোত কেৱল মাত্ৰ আমি পেজ ব্ৰেক আৰু ছেকশ্যন ব্ৰেকটো চাম। এতিয়া পেজ ব্ৰেকৰ ভিতৰতো বেলেগ অপশ্যন থাকে, ছেকশ্যন ব্ৰেকৰ ভিতৰতো বেলেগ বেলেগ অপশ্যন থাকে। তো সেইখিনি যদি আপোনালোকে বুজিব বিচাৰে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব, আৰু যদি অকল পেজ ব্ৰেক আৰু ছেকশ্যন ব্ৰেকটোৱেই লাগে তেতিয়াহ'লে এই ভিডিওটোত ভালদৰে বুজি ল'ব স্কিপ নকৰাকৈ। অ'কে, মই এটা ডকুমেণ্ট ফাইল খুলি লৈছোঁ। ইয়াত চাব পলিউশ্যন সম্পৰ্কে আছে। প্ৰথমতে কি আছে? প্ৰথমতে আছে ইন্ট্ৰডাকশ্যন। ওকে, ইন্ট্ৰডাকশ্যন আছে আৰু তাৰপিছত ধৰক টাইপছ অফ পলিউশ্যন, এইটো মই অলপ জুম কৰি দিছোঁ বাৰু। টাইপছ অফ পলিউশ্যন আছে, কজেছ আছে, ইফেক্টছ আছে, ৱাটাৰ পলিউশ্যন, মুঠতে পলিউশ্যনৰ ওপৰত গোটেই এটা নোটছ আছে। আৰু আমি যদি চাওঁ পেজ কিমান আছে, টোটেল পেজ 6 আছে। ইয়াত তলত চাব টোটেল পেজ 6 আছে। এতিয়া ধৰক এই পলিউশ্যন যিটো আছে, ইন্ট্ৰডাকশ্যনটো শেষ হৈছে এই ছাষ্টেইনেবল ডেভেলপমেণ্টত, আৰু তাৰ পিছতে টাইপছ অফ পলিউশ্যন আৰম্ভ হৈছে। মই বিচাৰোঁ যে টাইপছ অফ পলিউশ্যনটো ছেকেণ্ড পেজৰ পৰা লাগে মোক। তো ছেকেণ্ড পেজৰ পৰা লাগিলে বেছিভাগে কি কৰে, মই 100% নিশ্চিতভাৱে ক'ব পাৰোঁ 99% মানুহে কি কৰিব, যদি টাইপছ অফ পলিউশ্যনটো ছেকেণ্ড পেজত লাগে তেতিয়াহ'লে টাইপছ অফ পলিউশ্যনৰ আগত কাৰ্চৰ থ'ব বা তাৰ অলপ আগত কাৰ্চৰ থৈ এণ্টাৰ প্ৰেছ কৰিব। এনেকুৱা এণ্টাৰ প্ৰেছ কৰি ছেকেণ্ড পেজত যাব। মই এতিয়া অলপ জুম আউট কৰি দিছোঁ। তেনেকুৱা এণ্টাৰ প্ৰেছ কৰি কি কৰিব, ছেকেণ্ড পেজত যাব। অ'কে, তো এইটো হৈছে এটা প্ৰচেছ, বেছিভাগ তেনেকৈ যায়। এতিয়া ধৰক মই ইয়াত আকৌ কিবা লিখিব লাগে। ইয়াত পলিউশ্যন ইন্ট্ৰডাকশ্যন আছে, তো লেফ্ট ছাইডত চাব, লেফ্ট ছাইডত মই ধৰক আকৌ কিবা এটা লিখিব লাগে, আৰু মই ধৰক লিখিছোঁ কজেছটো ইয়াতে লিখিছোঁ। অ'কে, কজেছটো ইয়াতে লিখিছোঁ, CAUSES কজেছ। তাৰপিছত ধৰক পইণ্ট 1 নম্বৰ দিলোঁ, 2 নম্বৰ পইণ্ট কিবা কজেছ লিখিলোঁ, 3 নম্বৰ লিখিলোঁ। যেতিয়া নেকি মই এণ্টাৰ প্ৰেছ কৰি কৰি গৈছোঁ, কজেছবিলাক লিখি গৈছোঁ বা যিয়ে মই ইয়াত লিখোঁ, ৰাইট ছাইডত চাব টাইপছ অফ পলিউশ্যন যিটো আছে ছেকেণ্ড পেজত সেইটো তললৈ নামি গৈ আছে। মই যদি আকৌ 5 নম্বৰ পইণ্ট এড কৰোঁ বা তাৰপিছত যদি আকৌ 6 নম্বৰ পইণ্ট এড কৰোঁ, কিবা যদি এড কৰোঁ, আৰু ৰাইট ছাইডত তলত নামি গৈ আছে। কিয় তলত নামি গৈ আছে? কাৰণ আমি ইয়াত এণ্টাৰ প্ৰেছ কৰিছিলোঁ। আৰু আমাৰ এই প্ৰব্লেমটো, অৰ্থাৎ যাতে মই লেফ্ট ছাইডতো প্ৰয়োজন হ'লে কিবা এটা টাইপ কৰিবলগীয়া হ'লে যাতে ৰাইট ছাইডত নামি নাহে, তাৰ কাৰণে আমি ইয়াত কি লগাব লাগে, আমি ইয়াত পেজ ব্ৰেক লগাব লাগে। ঠিক আছে, এতিয়া চাব মই ইয়াত যে এণ্টাৰ প্ৰেছ কৰিছোঁ, গমে পায়। ক'ত গম পায়? আমি যদি হোমত গৈ এই যিটো ইয়াত চিম্বল এটা আছে শ্ব' বুলি লিখা থাকে, শ্ব' হাইট, ইয়াত যেতিয়া মই ক্লিক কৰোঁ, ইয়াত চাওক কিমানবাৰ এণ্টাৰ প্ৰেছ কৰিছোঁ, ক'ত ক'ত এণ্টাৰ প্ৰেছ কৰা হৈছে, চিম্বলটোৰ জৰিয়তে গম পাওঁ আমি। এই চিম্বলটো ইয়াত দিয়া আছে আৰু ক'ত ক'ত এণ্টাৰ প্ৰেছ কৰা হৈছে গম পায়। তো এই প্ৰব্লেমটো নহ'বলৈ আমি কি কৰিব লাগিব, মই গোটেইকেইটা Ctrl+Z মাৰি আনডু কৰি লৈছোঁ হা। অ'কে, বাকী এইখিনি যিটো নেকি শ্ব' হাইট যিটো আছে বা চিম্বলটো, সেইটো থাকক। এতিয়া এই প্ৰব্লেমটো মোক টাইপছ অফ পলিউশ্যনটো ছেকেণ্ড পেজত যাব লাগে। তাৰ কাৰণে মই কি কৰিম, টাইপছ অফ পলিউশ্যনৰ আগত মই কাৰ্চৰ থ'ম, লেআউটত যাম, লেআউটত গৈ ব্ৰেকছত যাম। ব্ৰেকছত গ'লে তাত দুটা থাকিব অপশ্যন, এটা থাকে পেজ ব্ৰেকছ। পেজ ব্ৰেকছত পেজ থাকে, কলম থাকে, টেক্সট ৰেপিং থাকে, আৰু ছেকশ্যন ব্ৰেকছত নেক্সট পেজ, কণ্টিনিউৱাছ, ইভেণ্ট পেজ আৰু অড পেজ থাকে। তো আজি আমি অকল পেজ ব্ৰেকছ আৰু ছেকশ্যন ব্ৰেকে চাম। অলৰেডি মই ইন্ট্ৰডাকশ্যনত ক'লোৱেই। বাকীকেইটা অপশ্যনো যদি আপোনালোকে বিচাৰে কমেণ্ট ছেকশ্যনত জনাব, তেতিয়াহ'লে ইয়াৰ ডিটেইলছ এটা ভিডিঅ' লৈ আহিম। মই যদি এতিয়া ছেকেণ্ড পেজত নিব লাগে, কি কৰিব লাগিব, জাষ্ট যিটো নেকি পেজ ব্ৰেকছত পেজ বুলি অপশ্যন আছে, এইটোত ক্লিক কৰিম। এইটোত ক্লিক কৰাৰ লগে লগে চাব টাইপছ অফ পলিউশ্যনটো ছেকেণ্ড পেজত আহি গৈছে। অ'কে, ছেকেণ্ড পেজত আহি গৈছে, ইয়াত চাব টাইপছ অফ পলিউশ্যন ছেকেণ্ড পেজত। ঠিক আছে, ইয়াত লেফ্ট ছাইডে চাওক পেজ ব্ৰেক বুলি লিখা আছে, এইটো পেজ ব্ৰেক বুলি লিখা ওলাইছে, অৰ্থাৎ আমি গম পালোঁ যে ইয়াত পেজ ব্ৰেক লগোৱা হৈছে।
এতিয়া মই যদি লেফট সাইডত কিবা লিখো, এতিয়া যদি মই কজেছ লিখো, ওকে, এতিয়া মই লেফট সাইডত যেটো নেকি সাস্টেইনেবল ডেভেলপমেন্টৰ পিছতটো প্ৰেছ ব্ৰেক লগোৱা হৈছে, মই এন্টাৰ প্ৰেছ কৰি ইয়াত কজেছ বিলাক লিখো। এতিয়া লিখো মই কজেছ। এতিয়া কজেছ যদি লিখো তাৰ পিছত যদি মই পইণ্ট দিও 1 2 3 4 5, ৰাইট সাইডত সব নামি গৈছে নেকি? ৰাইট সাইডত সেইটো নমা নাই, ৰাইট সাইডত সেইটো নমা নাই। কিয় নমা নাই? কাৰণ মই পেজ ব্ৰেক এটা লগাই দিলো আৰু এই পেজত যেটো কাম কৰিম এই কামটোৱে নেক্সট পেজত ইফেক্ট নকৰিব, যেতিয়ালৈকে নেকি একেবাৰে তললৈ গৈ নাপায়। তো পেজ ব্ৰেকৰ কামটো হৈছে এইটো। আমি কোৰ পৰা দিব পাৰো, লেআউটত গৈ দিব পাৰো। এই গুটেই কিটা মই আকৌ কন্ট্ৰোল জেড প্ৰেছ কৰি আনডু কৰি দিছো। কোৰ পৰা আমি দিব পাৰো হয়তো লেআউটত গৈ ব্ৰেকছত, বা আমি কন্ট্ৰোল এন্টাৰো প্ৰেছ কৰিব পাৰো। কি কৰিব পাৰো? কন্ট্ৰোল এন্টাৰ। ধৰক মই কাৰ্সৰটো টাইপস অফ পলিশনৰ আগত থলো, কন্ট্ৰোল এন্টাৰ প্ৰেছ কৰিলো, ইয়াত চাব এইটো পেজ ব্ৰেক বুলি দেখা পাইছে। এইটো ডিলিট কৰিবলৈ হলে কি কৰিব লাগিব? ইয়াৰ পিছত ৰাইট সাইডত কাৰ্সৰ থৈ যদি আমি ব্যাক স্পেস মাৰো নিজে নিজে ডিলিট হৈ যাব। তো এইটো পেজ ব্ৰেক ডিলিট হৈ গ'ল। এইটো হৈছিল পেজ ব্ৰেকৰ কাম। সেকশন ব্ৰেক কি কৰিব? সেকশন ব্ৰেকৰ কাম হ'ব, ধৰক মই এইটো পেজ ব্ৰেক লগাই তালৈ আকৌ লৈ যাওঁ হা, কন্ট্ৰোল এন্টাৰ প্ৰেছ কৰি পিনে এইটো পেজ ব্ৰেক লগালো। এতিয়া মোক বৰ্ডাৰ লগাব লাগে এই পেজত। বৰ্ডাৰ লগাব লাগে, মই ক'ত যাম? মই ডিজাইনত যাম, পেজ বৰ্ডাৰ যাম আৰু ইয়াৰ পৰা ধৰক বক্স সিলেক্ট কৰি যিকোনো এটা সিলেক্ট কৰিলো। এতিয়া মই বৰ্ডাৰ লগোৱাৰ লগে লগে চাব প্ৰথম পেজত বৰ্ডাৰ আহি গৈছে, পেজ বৰ্ডাৰ, আৰু বাকি যিমান পেজ আছে মই জুম আউট কৰি দিছো, যিমান পেজ আছে সব গোটেই কিটা পেজতে কিন্তু বৰ্ডাৰ আহি গৈছে। কিন্তু আসলতে মোক অকল প্ৰথম পেজতে বৰ্ডাৰ লাগিছিল, অকল প্ৰথম পেজতে বৰ্ডাৰ লাগিছিল, বাকি কিটাত মোক নালাগে। তাৰ কাৰণে মই কি কৰিম? ডেভেলপমেন্টৰ পিছত বা যতে হোক প্ৰথম পেজত মই কি কৰিম? ডেভেলপমেন্টৰ পিছতে গলো, লেআউটত গৈ মই ব্ৰেকছত গৈ নেক্সট পেজ বুলি সিলেক্ট কৰিম। তো নেক্সট পেজ সিলেক্ট কৰাৰ লগে লগে ইয়াত কেইটা পেজ হৈ গ'ল? সব এটা পেজ সোমাই গ'ল, কাৰণ আমি পেজ ব্ৰেকতো এটা লগাইছিলো আৰু এটা আকৌ সেকশন ব্ৰেক লগাই দিলো। তো মই পেজ ব্ৰেকটো ডিলিট কৰি দিব পাৰো। ঠিক আছে, মই কন্ট্ৰোল জেড প্ৰেছ কৰিছো, কন্ট্ৰোল জেড প্ৰেছ কৰি এই পেজ ব্ৰেকটো আগৰ পৰা আগত যেনেকৈ আছিল ধৰক সেইটো ডিলিট কৰি দিলো। এতিয়া পেজ ব্ৰেক আৰু ইয়াত একো নাই, কাৰণ যদি থাকিলেহেঁতেন ইয়াত লিখা ওলালেহেঁতেন। এতিয়া পেজ ব্ৰেক নাই। এতিয়া মই ইয়াত গৈ পিনে ধৰক সেকশন ব্ৰেক লগাম, ব্ৰেকছত গৈ নেক্সট পেজ গলো, এইটো সেকশন ব্ৰেক হা। নেক্সট পেজত গলো, ইয়াত চাব সেকশন ব্ৰেক বুলি দেখা পাইছে। এতিয়া মই ইয়াত বৰ্ডাৰ লগাম, পেজ বৰ্ডাৰ, ডিজাইনত যাম, পেজ বৰ্ডাৰত যাম, বক্স সিলেক্ট কৰিলো, যিকোনো এটা ডিজাইন সিলেক্ট কৰিলো, ওকে কৰিলো। ওকে কৰাৰ লগে লগে চাব প্ৰথম পেজত আহিছে। এতিয়া সেকেন্ড পেজত আহিছে নে নাই চাওঁ। এতিয়া কি হৈছে? সেকেন্ড পেজতো আহিছে। ঠিক আছে, সেকেন্ড পেজতো আহিছে। কিয় সেকেন্ড পেজত আহিছে? কাৰণ আমি এটা ইয়াত অপশন সিলেক্ট কৰা নাই। কোনটো অপশন সিলেক্ট কৰা নাই? যেতিয়া নেকি পেজ বৰ্ডাৰ আমি সিলেক্ট কৰিম, ইয়াত বক্স দিম, যিকোনো এটা সিলেক্ট কৰিলো, ইয়াত চাব এপ্লাই টু হোল ডকুমেন্ট আৰু দিস সেকশন বুলি আছে আৰু দিস সেকশন ফাৰ্স্ট পেজ অনলি বুলি আছে। মই যদি দিস সেকশনটো সিলেক্ট কৰো, ওকে কৰো, তেতিয়া চাব অকল ফাৰ্স্ট পেজত আহিছে, পিছৰ পেজ কেইটাত অহা নাই। মই অলপ জুম আউট কৰি দিছো, এইটো সব একেবাৰে প্ৰথম পেজত বৰ্ডাৰ লাগিছে, কিন্তু বাকি পেজত বৰ্ডাৰ লগা নাই। কিয় লগা নাই? কাৰণ মই ইয়াত এটা সেকশন ব্ৰেক দি দিলো, যিমানখিনি মই কাম কৰিম এই পেজতে এপ্লাই হ'ব, বাকি পেজত এপ্লাই নহয়। এতিয়া ধৰক মোৰ এই পেজখন এতিয়া কি হৈ আছে? লেআউটটো পোৰ্ট্ৰেইট হৈ আছে, গোটেই কিটাটো পোৰ্ট্ৰেইট হৈ আছে। মই আকৌ জুম আউট কৰিছো, এতিয়া সব গোটেই কিটা পোৰ্ট্ৰেইট হৈ আছে। মোক এই পেজটো যেটো নেকি ফাৰ্স্ট পেজ, সেই পেজটো মোক ল্যান্ডস্কেপ লাগে। মই কি কৰিম? ওৰিয়েন্টেশনত যাম, ল্যান্ডস্কেপ কৰিম। ল্যান্ডস্কেপ কৰাৰ লগে লগে সব প্ৰথম পেজটো ল্যান্ডস্কেপ হৈ আছে, বাকি কিটা পোৰ্ট্ৰেইট হৈ আছে। রাইট, প্রথম পেজটো ল্যান্ডস্কেপ। কিয় পসিবল হৈছে? কাৰণ মই ইয়াত সেকশন ব্ৰেক লগাই থৈছো। তো সেকশন ব্ৰেক যেতিয়া লগাই থব, তেতিয়া কি হয়? এই পেজত আপুনি নিজৰ ইচ্ছামতে ফৰমেটিং বিলাক কৰিব পাৰিব, বেলেগ পেজত সেইটো ইমান প্ৰবলেম নিদিয়ে বা সেইটো এপ্লাই নহব। আকৌ বোলে আপুনি সেকেন্ড পেজ পোৰ্ট্ৰেইট লাগিব, আকৌ থাৰ্ড পেজ কি লাগিব? আকৌ ল্যান্ডস্কেপ লাগিব। তো মই কি কৰিব লাগিব? সেকেন্ড পেজৰ তলত বা যেটো নেকি থাৰ্ড পেজৰ আৰম্ভণিত আমি সেকশন ব্ৰেক এটা লগাই দিব পাৰো। ওকে, বা সেকেন্ড পেজৰ পিছতে লগাই দিছো, সেকেন্ড পেজৰ পিছত মই আকৌ লেআউটত গৈ ব্ৰেকছত গৈ নেক্সট পেজ মাৰি দিব পাৰো।
ঠিক আছে নেক্সট পেজ মাৰি দিলোঁ তো নেক্সট পেজ মৰাৰ লগে লগে সেকশন ব্ৰেক ক'ত লাগি গ'ল সেকশন ব্ৰেক সেকেন্ডটোতে লাগিলে কিন্তু থাৰ্ডটোত নহয় থাৰ্ডটোত আকৌ আমি কি কৰিম থাৰ্ডটোত ধৰক গৈ শেষত গৈ পিনে আকৌ মই ব্ৰেকছত গৈ ক'ত লগাম নেক্সট পেজত লগাম এতিয়া ইয়াতো চাব সেকশন ব্ৰেক এইটো সেকশন ব্ৰেক লাগিলে ইয়াত চাব সেকশন ব্ৰেক আছে ইয়াত সেকশন ব্ৰেক এতিয়া মই কি পেজত লগালো সেকশন ব্ৰেক প্ৰথম পেজতো আছে সেকেন্ড পেজত সেকশন ব্ৰেক আছে থাৰ্ড পেজত সেকশন ব্ৰেক আছে মই থাৰ্ড পেজ আকৌ কি কৰিব বিচাৰো বোলে ল্যান্ডস্কেপ কৰিব বিচাৰো এতিয়া চাব প্ৰথম পেজটো ল্যান্ডস্কেপ সেকেন্ড টু পোৰ্ট্ৰেইট থাৰ্ড পেজটো ল্যান্ডস্কেপ হৈ আছে ফোৰ্থ পেজটো ল্যান্ডস্কেপ কি হল ফোৰ্থ পেজটো ল্যান্ডস্কেপ হৈ আছে কাৰণ থাৰ্ড পেজতে লগাইছিলো কিন্তু আসলতে যিবিলাক লিখা আছে হেতু থাৰ্ড পেজত পোৰ্ট্ৰেইট ল্যান্ডস্কেপ কৰাৰ লগে লগে গোটেই কিটা ধৰা নাই তাত আৰু সেই কাৰণে ইয়ালৈ আহি গৈছে ফোৰ্থ পেজত আহি গৈছে এই কাৰণে ল্যান্ডস্কেপ কিন্তু লগাইছো থাৰ্ড পেজতে ওকে আকৌ বোলে সেকেন্ড পেজটো মই কি কৰিব লাগে ল্যান্ডস্কেপ লগাব লাগে তেতিয়া হলে ল্যান্ডস্কেপ কৰি দিলো সেকেন্ড পেজ হৈ গল আৰু থাৰ্ড পেজটো বোলে মোক পোৰ্ট্ৰেইট লাগে দেন পোৰ্ট্ৰেইট কৰি দিলো ঠিক আছে এতিয়া চাব ফার্স্ট পেজ ল্যান্ডস্কেপ সেকেন্ড পেজো ল্যান্ডস্কেপ থার্ড পেজটো আসলে ল্যান্ডস্কেপ এটো থার্ড পেজ কিয় দেখাইছে গম পাইছে ফার্স্ট পেজত বহুতখিনি টেক্সট আছিল যেটো জোৰা নাছিলে গটেকে থার্ড পেজত আহি গৈছে আসলে এটো সেকেন্ড পেজৰ পিছতে লগোৱা হৈছিল তাৰ পিছত আকৌ যেটো পিছৰ পেজটো এটো পোৰ্ট্ৰেইট হৈ আছে তো আলটিমেটলি মই ক'ব কি বিচাৰিছো যে যি নেকি ব্ৰেক আছে পেজ ব্ৰেক আৰু সেকশন ব্ৰেক হেইটো আসলে আপোনাক ইন্ডিপেন্ডেন্টলি কোনো এটা পেজত কাম কৰিবলৈ দিব আপুনি যদি হেডাৰ ফুটাৰো লগায় যদি হেডাৰ ফুটাৰ লগায় তেতিয়া হলে কি হ'ব গোটেই কিটা পেজতে এপ্লাই হৈ যায় পেজ নাম্বাৰো গোটেই কিটা পেজত এপ্লাই হৈ যায় যদি আপুনি সেকশন ব্ৰেক লগাই পিনে কৰে তেতিয়া হলে যত বিচাৰে তাতে কৰিব পাৰিব তো এবাৰ হেতু কৰি চাওক যদি কিবা ডাউট থাকে আপোনালোকে কমেন্ট সেকশনত নিশ্চয় জনাব আৰু আকৌ এবাৰ কৈছো যদি ইয়াতকে বেছি আৰু ডিটেইলছ জানিব লাগে তেতিয়া হলে কমেন্ট সেকশনত জনাব কোন কিটা আপোনালোকৰ প্ৰয়োজন আছে না গোটেই কিটা আকৌ ভিডিঅত দেখাই দিব লাগিব তাৰ পিছত আপোনালোকে যদি প্ৰেক্টিস কৰিব বিচাৰে আৰু প্ৰেক্টিস সেট আমাৰ লগত উপলব্ধ আছে ডিজাইন কৰা হৈছে স্কিল টেষ্ট কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তেনেকুৱা যেটো নেকি স্ক্যানাৰ আছে কিউআৰ আছে তাত স্ক্যান কৰি যদি নমিনেল প্ৰাইসটো পে কৰে তেতিয়া হলে গোটেই সেটটো পাই যাব ওভাৰঅল 5টা পিডিএফ আছে 30টা কে প্ৰেক্টিস সেট আছে আৰু 100টা কৈ এমসিকিউ আছে ওকে বাকি ইটো পিডিএফ লবলৈ আপোনালোকে টেলিগ্ৰাম চেনেলত জয়েন হৈ লব ডেসক্ৰিপচনত লিংক দিয়া আছে